নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ মানে কমেন্টত বহুতে সুধি আছে যে ৰিটেনত কিমান মাৰ্ক পালে আপোনালোকৰ সেফ আৰু তাৰ বাহিৰেও কি কি কিতাপ পঢ়িব লাগিব আৰু ফিজিকেলত কিমান আহিব লাগিব ফিজিকেলত কিমান পাব লাগিব আৰু ৰিটেনত কিমান পাব লাগিব মই এতিয়া আগতে কৈছো ফিজিকেল ৰিটেনৰ কাৰণে আপোনালোকে তিনিখন বেছ জিকে কিতাপ আছে যেনেকৈ আপোনালোকৰ এখন আছে নতুন জানানে আৰু সেকেন্ডখন আছে অসমীয়াৰ বুক আৰু এখন এনসিএৰ এখন পায় যিখনত আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে আৰু যেখনত আপোনালোকৰ এটা কুৱেশ্যন কো থাকে আৰু নতুন জানা এখন এটো এটা প্ৰেগাপ টাইপৰ থাকে যেটো প্ৰেগাপ ষ্টাইলত আপোনালোকে পঢ়িব লাগে আৰু আসাম ইয়াৰ বুকখনতো তেনেকৈ থাকে মানে প্ৰেগাপ ওয়াইজ পঢ়িলে মানে আপুনি যেটো কাহিনী পঢ়িব ন কাহিনী পঢ়িলে মানে আপোনালোকৰ যিখিনি তাত কুৱেশ্যন আনসাৰ থাকে হেনি মানে টিক মাৰ্ক মাৰি গলে হ'ল আৰু এটা কুৱেশ্যন আছে যে আৰু এটা কুৱেশ্যন মানে কি ৰিটেনত কিমান পাব লাগিব ফিজিকেলত কিমান পাব লাগিব আপোনালোক লোকে মানে কি আৰু ৰানিংত কোনো আজিলৈকে ফুল মাৰ্ক উঠাব পৰাই নাই সো লং জাম্পত যিমান পাৰে প্ৰেক্টিস কৰিব লং জাম্পৰ প্ৰিপাৰেচন বেছি কৰিব লং জাম্পতে ফুল মাৰ্কটো তুলিব পাৰে আপোনালোকৰ ৰানিংটোত মানে নোৱাৰে ৰানিংত কাৰণ কোনো আজিলৈকে 10 মিনিটত সোমাবলৈ মানে খুব 90% 99% ভিতৰত 1% হে মানে হে মাৰ্কটো ভিতৰত কভাৰ কৰিব পাৰে সো আপোনালোকে ৰানিংতকৈ বেছি গুৰুত্ব দিব লাগে লং জাম্পত ৰানিংটো আপোনালোকৰ 12 মিনিট মানত সোমালেও হ'ব তাৰ বাহিৰেও যদি ৰানিং 12 মিনিটত সোমায় বা আপোনালোকৰ লং জাম্পটো হেৰি কি বুলি কয় লং জাম্পটোত ফুল মাৰ্ক পায় তেতিয়া আপোনালোকে ৰিটেনৰ কাৰণে সেভ হ'বলৈ কিমান মাৰ্ক পাব লাগিব তেতিয়া আপোনালোকে ৰিটেনৰ কাৰণে সেভ হ'বলৈ আপোনালোকে যদি 80টা কুৱেশ্যন শুদ্ধ কৰে ন 100টাৰ ভিতৰত যদি 80টা শুদ্ধ কৰে আপোনালোকৰ 75 বা 80 মানে শুদ্ধ কৰিলে 100% চাকৰি পাব যে ফিক্স আৰু মই মানে কি বুলি কয় আপোনালোকৰ মই আপোনালোকৰ 44 পাইছিলো 100টাৰ ভিতৰত মানে মই 88টা শুদ্ধ কৰিছিলো মোৰ যোনটো এক্সাম হৈছিলে তো তাত মানে ইমান হাৰ্ড কুৱেশ্যন নাই আৰু আপোনালোকে বহুতে মানে কি বহুত হাৰ্ড কুৱেশ্যন চাই যায় অসম পুলিচত পাইভাগ মানে কি আপোনালোকৰ যোগ বিয়োগ অংক নিচিনা হে অংকবিলাক মেথছ বিলাক মানে এনেকুৱা ইজি আহিব বুলি মই ভাবা নাছিলো যদি ষ্টাইলত পঢ়ি গৈছিলো হাৰ্ডত তেনেকুৱা হাৰ্ড কুৱেশ্যন একো নাহে আপোনালোকে খুব বেছি মানে কি একে কম মানে ক্লাস 5 বা 10 ভিতৰত যিখিনি মানে যেনেকুৱা টাইপৰ মানে জিকে বা হেৰি থাকে মেথছ থাকে সেইখিনি বেছি গুৰুত্ব দিব কাৰণ সেইখিনি ভিতৰতে পৰে মানে সবতকৈ তাতকৈ সহজ আহে মানে আপোনালোকৰ যে আপুনি যোনবিলাক ওপৰে চাই যায় সেইবিলাক কুৱেশ্যনে পৰে এই কাৰণে মানে বেছি ভিতৰলৈ ঘুগু দিব নালাগে আপোনালোকে মানে যি ওপৰে মানে যি মানে কম একে মানে যিখিনি মানে কুৱেশ্যন সহজ আৰু সেইখিনিকে পঢ়ি যাব বেছিকৈ গুৰুত্ব দিব তাৰ বাহিৰেও হাৰ্ডখিনিও দিব পাৰে কাৰণ ক'ব নোৱাৰা কথা তেও মানে কি সিম্পলখিনি বেছি গুৰুত্ব দিব সিম্পলখিনিয়ে বেছি আজিলৈকে যিমান অসম পুলিচৰ এক্সাম হৈছে প্ৰায়ভাগ সিম্পলে আহিছে মোৰ এক্সামতো মই নিজে গৈ গম পাইছো এনেকুৱা সিম্পল আহে মানে আপোনাৰ প্ৰশ্ন পেপাৰ যেতিয়া আপুনি বহিব এক্সাম হলত তেতিয়া আপোনালোকৰ খেলিমেলি লগা যাব ইমান সহজ মানে সহজখিনি আপোনালোকে পঢ়ি নাযাব পাৰে টানখিনি পঢ়ি যাব লাষ্টত সহজখিনি দেখিও আপোনালোকৰ মানে এক্সাম হলত মানে মাথাটো খেলিমেলি হৈ আপোনালোকে শুদ্ধ এনসাৰত মানে আপোনালোকে ভুল এনসাৰ দি থৈ আহিব তেনেকুৱা টাইপৰ মোৰ হৈছে ৰিজনিঙৰ ক্ষেত্ৰত মানে এনেকুৱা ইজি ৰিজনিং আছে মানে মাইণ্ডটো মানে ডাইভাৰ্ট হৈ যোৱাৰ নিচিনা হৈ গৈছে মানে খেলিমেলিতে উৎপাততে মই আপোনালোকৰ শুদ্ধ এনসাৰটো মানে ভুলকৈ দি থৈ আহিছোঁ কিছুমান মানে তেনেকুৱা হৈছে সেইকাৰণে পুৰা কুৱেশ্যনবিলাক লিখোতে পুৰা মন কৰি ল'ব এটো জেড মানে পুৰা মন কৰি মানে কুৱেশ্যন কি হ'ব কি নহ'ব ধুনীয়াকৈ লিখিব টাইমটো বহুত থাকে টাইম আপোনালোকৰ ৰখি যায় 3 ঘণ্টা যিখিনি ইজি প্ৰশ্ন আহে টাইম ৰখি যায় সো মেথছখিনি আৰু ৰিজনিংখিনি ধুনীয়াকৈ মানে মন প্ৰীতি কৰিব তেতিয়া আপোনালোকৰ ভুল নহয় আৰু মই এইখিনিকে ক'লো আৰু আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকক মোৰ যোনখিনি সাবস্ক্ৰাইবাৰ আছে মই কৈ আছো হেমতে কৰি গলে আপোনালোকৰ অলপ হলেও হেল্প হ'ব মই জানো কাৰণ মই দি থৈ আহিছো মই যিখিনি মানে আছে এক্সপেৰিয়েন্স সেইখিনি ফলবা কৰিছো আৰু তেতে আৰু ভিডিওটো মানে মই ৰেগুলাৰ ভিডিও দি থাকো আপোনালোকে লাইক নকৰে বা সাবস্ক্ৰাইব নকৰে মানে ভিডিও বনাবলৈ ভাল নালাগে লাইক সাবস্ক্ৰাইব কৰি দিলে মানে উৎসাহ এটা পাও না তেতিয়া ভিডিও বনাই ভাল লাগে মানে ঠিক আছে দিয়ক তেলো হ'ব আৰু কাইলৈ কিবা জানিব লগিয়া হলে কমেন্টত ক'ব মই আকৌ জনাম বাৰু